ইতিমধ্যে এজনে তাৰমানে ফোন কৰিলে থানাত তাৰমানে ছাগলী চোৰ ধৰিছে বুলি। আজি মোৰ 20 দিনৰ আগতে এটা চেউৰী গৰু ছাগলী হেৰাইছে। এইটো আমি তাৰমানে দিনত হৈছিলে, সেইকাৰণে দুদিনমানৰ পিছত তাৰমানে হেৰাইছে বুলি কিবা গাড়ী বিচাৰি গৈছে বুলি আমি ধৰি আছিলোঁ, ঘূৰি আহিব বুলি ভাবিছিলোঁ। কিন্তু হঠাৎ আজি যোৱা 8 অক্টোবৰ তাৰিখে আমাৰ গাভিনী ছাগলীজনী হয়তো লৈ গৈ থাকোঁতেও জগিব পাৰে, পিছদিনাও জগিব পাৰে। তেনেকুৱা গাভিনী ছাগলী এজনী আমাৰ তাৰমানে ঘৰৰ বাৰান্দাত তাৰমানে ৰখাই থৈছিলোঁ। কিন্তু ৰাতি 2টামান বজাত 2-3টামান বজাত তাৰমানে গাড়ী এটা ৰখোৱা শব্দ পাইছে আৰু পিছদিনা চাইছোঁ আমাৰ ছাগলীজনী নাই। আমাৰ বাৰান্দাত বান্ধি পেলাই তাৰমানে গাভিনী ছাগলীজনীও তাৰমানে লৈ পেলাই উধাও হৈছে। গতিকে আজি ইয়াত ধৰিছে বুলি আমি খবৰ পাই পেলাই তুৰন্তে আমি ইয়ালৈ গুচি আহিছোঁ। এটা থানাই সোধপোছ কৰি আছে। ইয়াৰ পৰৱৰ্তী সময়ত আমাক মাতি পেলাই হয়তো সুধিব, জানিবলৈ যত্ন কৰিব, তেতিয়া আমি বিতংকে জনাবলৈ। এতিয়া কিমান জন আহিছে ছাগলী মানে চুৰ হৈছে বুলি কমপ্লেইন দিবলৈ? ইয়াতোতো প্ৰায় 10-12 এতিয়া আহিছে। হয়তো চবে গম পোৱা নাই ন এই কথাটো। গতিকে আপোনালোকৰ যেতিয়া নিউজত ওলাই যাব তেতিয়া হয়তো আৰু ইয়াত ভিৰ হ'ব সেই ছাগলীৰ মালিকৰ সংখ্যা। বুধবাৰে হেৰালে দুজনী। থানালৈ আহিল, গম পাই থানালৈ আহিল। দেওবাৰ ৰাতিপুৱাৰ প্ৰায় 7টামান বজাত পথাৰৰ পৰা ঘাঁহ কাটি দৰিয়া দলঙত উঠিছোঁ। এখন গাড়ী টাৰ্ণিংটো ৰখাই দিছে। ছাইডতো মানে ৰাস্তা অলপ মাজত আছে, কিন্তু সেইটো টাৰ্ণিং একেও হ'ব পাৰে। মই গাড়ীখন আগৰ পৰা চালোঁ, গাড়ী নম্বৰটো AS01 AD 7713। তাৰপৰা দুজন ল'ৰা নামি পেচাব কৰি আছে, সিহঁতি পকাৰ পৰা কৰিছে পেচাব, মানে গাড়ীখন দৰ্জাতে ৰৈ পেলাই কৰিছে। তাৰপৰা মই এইখিনিতে অকণমান দূৰ আহিলোঁ, ঘূৰি আহিলোঁ, ছাগলীগাল ধেৰ ৰৈ আছে। তাৰপৰা ইহঁতি মানে ছাগলী আপোনাৰ বিস্কুট দি পেলাই ক'লা ছাগলী ধৰি এনেকৈ টাঙি নিছিলে। মই ফটককৈ কিবা এটা পোৱা শুনিলোঁ, কাৰণ মই ঘূৰি চাওঁতে সেইটো দেখিলোঁ। তেতিয়াহ'লে কি কৰিছ বুলি মই যাবও নোৱাৰোঁ, মই হাত ভৰি দুটা বগা। তেনেকৈ চিঞৰ বাখৰ কৰোঁতে একো কোৱা নাই বুলি দৌৰিল। সেইকাৰণে গাড়ীখন লৈ গুচি গ'ল। মই আপোনাৰ গাড়ীখন নম্বৰটো আহি যিঘৰ ছাগলী আছিলে মই তেখেতসকলক ক'লোঁ, মোৰ কাৰণ ছাগলী নাই। মই আহি গৰুত ঘাঁহ দিলোঁ, ঘাঁহ থ'লোঁ, ঘাঁহ থৈ আকৌ দলঙৰ সিপাৰে এঘৰ মানুহ হেৰাইছিলে, সিহঁতক ক'লোগৈ। কোৱাৰ পিছত কেছ দিলে, গাড়ীখনৰ নম্বৰ কপি মানে হেৰি কৰি পেলাই পুলিচসকলে ইনভেষ্টিগেশ্যন কৰি থৈ আছে। গাড়ীখনৰ ভাড়া নাই, বগা আছিলে। আৰু আপোনাৰ ড্ৰাইভৰ ছাইডৰ বেকৰ দৰ্জাখনৰ ক'লা বিটটো যে থাকে চব গাড়ীখনৰ দৰ্জাবিলাকত, এই ক'লা বিটটো ড্ৰাইভৰ বেকৰ দৰ্জাখনৰ এৰাই আছে। বাকী লেফ্ট ছাইডৰ মই দেখা নাই, কাৰণ মই লেফ্ট ছাইডেদি অহা নাই, মই ৰাইট ছাইডত গাড়ী ধৰিলে, মানুহ ধৰিলে। খালি মেইনজন ধৰিব পৰা নাই, মেইনজনৰ মিছেছ থকা নিছে, মেইনজন পলালে। মই যিজনৰ ড্ৰাইভৰ চিটত বহি থকা দেখিছোঁ। আমি এতিয়ালৈকে গম পোৱা নাই বৰষুণ, কিন্তু মাজুলী নহয়, যোৰহাটৰ বুলি কোৱা শুনিছোঁ।
নাৰায়ণপুৰ প্ৰাৰ্থনা টিভিএছ ডিলাৰ্ছৰ বিশেষ অফাৰ টিভিএছ কোম্পানীৰ সকলো মডেলৰ মটৰচাইকেল এতিয়া প্ৰাৰ্থনা টিভিএছ ডিলাৰ নাৰায়ণপুৰ শাখাত উপলব্ধ হ'ব প্ৰয়োজনীয় নথিপত্ৰ লৈ আহক আৰু লৈ যাওক আপোনাৰ পছন্দৰ বাইকখন ফাইনেন্সৰ সকলো সুবিধা থকাৰ লগতে পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰৰ সুবিধাও লাভ কৰিব আপোনাৰ চিভিল ঠিকে থাকিলে জিঅ' ডাউন পেমেণ্টত ল'ব পাৰিব বাহন